ইয়াত আমাৰ বৰ্তমান নামভৰ্তি চলি আছে ক্লাছ 6 পৰা আপ টু 12 লৈকে কোনোবা যদি ছাত্ৰ ছাত্ৰী আছে তেনেহলে যোগাযোগ কৰিব পাৰে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন সিনিয়ৰ সেকেন্ডাৰী স্কুল নগাঁৱৰ মাজমজিয়াৰ এইখন বিদ্যালয়ে নৰূপত সাজু হৈছে আগন্তুক 2025-26 শিক্ষাবৰ্ষৰ বাবে 2010 চনতে প্ৰতিষ্ঠা লাভ কৰা এই বিদ্যালয়খনৰ চেয়াৰমেন হিচাপে আছে জাকিৰ হুছেইন ভূঞা এটা অতি দৰিদ্ৰ পৰিয়ালৰ পৰা ওলাই আহি উচ্চ শিক্ষাৰে শিক্ষিত হৈ তেওঁ আৰম্ভ কৰিছিল এই বিদ্যালয়খন আজি 14টা বছৰে এই বিদ্যালয়ৰ পৰা অসংখ্য ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈ দেশ বিদেশত প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছে এই বিদ্যালয়তে আছে এটা অতি উচ্চ শিক্ষিত শিক্ষকৰ দল CCTVৰ নিৰীক্ষণত থকা এই বিদ্যালয়ত ছাত্ৰীৰ বাবে আছে বিশেষ নিৰাপত্তাৰ ব্যৱস্থা ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদানৰ ব্যৱস্থা থকা এই বিদ্যালয়ত এই বৰ্ষৰ পৰাই বিজ্ঞানৰ উচ্চতৰ মাধ্যমিক শাখাও অন্তৰ্ভুক্ত হ'ব বুলি জানিবলৈ দিয়ে চেয়াৰমেন জাকিৰ হুছেইন ভূঞাই নামভৰ্তি তথা অন্যান্য জৰুৰী তথ্যৰ বাবে যোগাযোগ কৰক 9101515918 নম্বৰত মই SRK কলেজৰ চেয়াৰমেন মোৰ নাম মোহাম্মদ জাকিৰ হুছেইন ভূঞা মোৰ কলেজখন 2010 চনত প্ৰতিষ্ঠিত কৰিছিলোঁ আৰু সম্পূৰ্ণভাৱে অফিচিয়েলি যিখিনি কাগজপত্ৰ নথিপত্ৰ লাগে সম্পূৰ্ণ উলাই লৈ পিছত মই অনুষ্ঠানখন আৰম্ভণি কৰিছিলোঁ 2010 চনত মই কলেজখন খুলিছিলোঁ 2011 চনত মই হাই স্কুল খুলিছিলোঁ 9 ৰ পৰা এডমিশ্যন দিছিলোঁ 2010 চনৰ পৰা 2024 বৰ্ষলৈকে একেৰাহে 100% ৰিজাল্ট হৈ গ'ল যোৱা বছৰ বহুতো স্কুটি পাইছিল ইয়াৰ আগৰ বছৰ কন্টিনিউ চৰকাৰে দিয়া যিখিনি আপোনাৰ স্কুটিৰ পৰা আৰম্ভ কৰি যিখিনি দি আছে সম্পূৰ্ণ মোৰ ছাত্ৰ ছাত্ৰীসকলে পাই আছে যদিও মোৰ বেচৰকাৰী মোৰ মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকলক অন্যান্য গভৰ্ণমেণ্ট স্কুলৰ লগত আমি ফেয়াৰ মাৰিছো কাৰণ আজি এডুকেশ্যন মিনিষ্টাৰে 2022 বৰ্ষত দেখা গৈছিল বহু স্কুলৰ একেবাৰে স্কুলৰ ৰিজাল্ট বেয়া কিন্তু সেই সময়ত মোৰ ল'ৰা ছোৱালী 54 ষ্টুডেন্ট পৰীক্ষা দিছিল 54 ৰ ভিতৰত 54 পাছ কৰিছিল 2023 চনত 89 ষ্টুডেন্ট পৰীক্ষা দিছিল 89 এলাও হৈছিল ইয়াৰ পিছত আহিছে আপোনাৰ 2023-24 কন্টিনিউ তাৰ মানে আমাৰ ৰিজাল্ট 100% হৈ গৈ আছে আৰু মোৰ ছাত্ৰ ছাত্ৰী 2010 চনৰ পৰা কলেজখন খোলাৰ পিছত মোৰ ছাত্ৰ ছাত্ৰীয়ে মোৰ কলেজত বহুত দিন কাম কৰি গৈছিল তেওঁলোকে মাষ্টাৰ ডিগ্ৰী কৰিছে কিছুমানে বিভিন্ন ঠাইত চাকৰি কৰি আছে কিছুমানে প্ৰাইভেট কোম্পানী জব কৰি আছে কিছুমানে ইয়াৰ পৰা আপোনাৰ ভাল ফলাফল লৈ বাহিৰতো এটা কোম্পানী চাকৰি কৰি আছে এটা কথা হৈছে আমি এই বছৰৰ পৰা 6 ৰ নামভৰ্তিকৰণ কৰি আছো আৰু 6 7 8 9 10 ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ কিন্তু আৰু এটা আছে কথা কি আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ যিখন কলেজৰ মেনেজিং কমিটি আছে সকলো বহি পেলাই এটা আলোচনা হৈছে যে 2025 বৰ্ষৰ পৰা আমি সায়েন্স ষ্ট্ৰীম আৰম্ভ কৰিব ওলাইছো আমি দুখীয়া ছাত্ৰ ছাত্ৰীক যিমানখিনি পাৰো আমি কম ৰেহাই দিয়াত লিখা পঢ়াৰ কাৰণে প্ৰস্তুতি লৈছো কাৰণ মই দেখা পাইছো বহু গাঁও অঞ্চলত বা দুখীয়া ছাত্ৰ ছাত্ৰী মেট্ৰিকত বহুত ভাল ফলাফল কৰে কিন্তু পইচাৰ বাবদ সায়েন্সত পঢ়িব নোৱাৰে কিন্তু আৰ্টছত পঢ়ি পেলাই এওঁলোকে সময়বিলাক নষ্ট কৰি আছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই বছৰত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন সিনিয়ৰ সেকেন্ডাৰী স্কুলত আমি মাত্ৰ সায়েন্সৰ মাত্ৰ 50টা সিটহে মাত্ৰ ৰাখিছো আমি 50টা সিটৰ পৰা আৰম্ভণি কৰিম যাতে এটা ভাল ফলাফল যাতে কৰি নিব পাৰো আৰু এই বছৰ মোৰ হাই সেকেন্ডাৰী ফাইনাল প্ৰায় 92 ষ্টুডেন্ট পৰীক্ষা দিলে মোৰ যোৱা বছৰৰ নিচিনা এই বছৰো সম্পূৰ্ণভাৱে ছাত্ৰ ছাত্ৰীৰ ওপৰত আস্থা আছে যেন 100% ৰিজাল্ট কৰিব বুলি আৰু আমাৰ প্ৰতিটো ৰুম আমি CC কেমেৰাৰ নিৰীক্ষণত ৰাখিছো আৰু এই বছৰৰ পৰা আমি গোটেই ক্লাছৰুম আমি AC ৰুম কৰিব ওলাইছো আৰু এটা ভাল পৰিবেশ ইমান ধুনীয়া পৰিবেশ এটা আমাৰ টাউনৰ মাজমজিয়া যদিও আমাৰ ফৌজদাৰী প্ৰতি যেটো পৰিবেশ VIP ৰোড ইমান ধুনীয়া এটা পৰিবেশ
ছাত্ৰ ছাত্ৰী ইয়াত লিখা পঢ়া কৰিবলৈ বহুত ভাল পাইছে আৰু বহুত ছাত্ৰ ছাত্ৰী ভাল আৰু মোৰ ইয়াত বহুত দুখীয়া ছাত্ৰ ছাত্ৰী আছে মই দুখীয়া ছাত্ৰ ছাত্ৰীক 50% ৰেহাই কৰি পেলাই যে 2010 চনৰ পৰা এতিয়ালৈকে মই ইয়াত লিখা পঢ়া কৰাই আছো আৰু মোৰ ইয়াত আৰু এটা কথা আপোনালোকক ক'ব লাগিব বহুত চাইছো প্ৰাইভেট স্কুলত ল'ৰা ছোৱালী পইচাৰ অভাৱত পৰিব নাই কিন্তু মোৰ তাত ঠেলা চলোৱা ৰিক্সা চলোৱা দিন হাজিৰা কৰা ল'ৰা ছোৱালী ইয়াত লিখা পঢ়া কৰি আছে ও হেদিনাখন আমাৰ সেকেন্ড ইয়াৰৰ ছোৱালী এগৰাকী ইয়াৰ পৰা হাই সেকেন্ডাৰী পাছ কৰি গৈছে এও দেউতাক ঠেলা চলায় কিন্তু অথচ মই ইয়াৰ পৰা হাই সেকেন্ডাৰী পাছ কৰিব পাৰিছো কিন্তু এও স্কুটি পাইছে চৰকাৰৰ ফালৰ পৰা আহিবলৈ মোক দেখুৱাইছে কৈ স্যাৰ আপুনি মোক মাহেকীয়া 200 টকা লৈ পেলাই কলেজত 200 টকা ফিজ লৈ পেলাই আৰু 1000 টকা এডমিশন ফিজ লৈ পেলাই আপুনি কলেজত আজি মই চৰকাৰৰ ঘৰৰ ফালৰ পৰা আৰু আপোনালোকে যিখিনি আমাক শিক্ষা দিলে তাৰ বিনিময়ত আমি এটা ভাল ৰিজাল্ট কৰিছিলো কাৰণ মই মেট্ৰিকত 3rd ডিভিজন পাইছিলো ছোৱালীজনী গলে আৰু আজি মই 79.3% লৈ পেলাই এও ইয়াৰ পৰা হাই সেকেন্ডাৰী পাছ কৰি পেলাই ইয়াৰ পৰা স্কুটি লৈছে ইয়াৰ পৰা প্ৰতি বছৰে স্কুটি লৈ আছে আৰু বেছিকৈ দেখা গৈছে দুখীয়া ছাত্ৰ ছাত্ৰী ইয়াত ভাল ৰিজাল্ট ফলাফল কৰি আছে আৰু আমি এইবাৰ এটা সম্পূৰ্ণ সরকারি যিখিনি নীতি নিয়ম আমি পালন কৰো আৰু বেছিকৈ এতিয়া আৰু সরকারি যিখিনি কটকটীয়া নীতি নিয়ম কৰিছে সম্পূৰ্ণভাৱে নীতি নিয়ম লৈ মই কলেজখন আগবঢ়াই যাম বৰ্তমান ক্লাছ চলি আছে পৰীক্ষা শেষ হৈছে আৰু লগত আমি সরকারি নিয়মৰে যেনেকৈ ধৰণৰ ক্লাছ আৰম্ভ হয় এপ্ৰিলৰ মাহৰ পৰা আমি সেই ধৰণে ক্লাছ আৰম্ভ কৰিম আৰু আমাৰ এবাৰ ছাৰ বাইদেউসকল বহুত ভাল সব মাস্টাৰ ডিগ্ৰী বিএড কৰা টিচাৰ সব মাস্টাৰ ডিগ্ৰী বিএড কৰা টিচাৰ বহুত দূৰ দূৰণিৰ পৰা আহিছে আৰু ছাৰ বাইদেউসকল ইমান ভাল ছাত্ৰ ছাত্ৰী এওঁলোকৰ পঢ়াৰ সন্তুষ্ট হৈ পেলাই এতিয়া আমাৰ যি ধৰণৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে নামভৰ্তিৰ কাৰণে এতিয়া হাৰি পাতি এতিয়া এডমিশন ল'বলৈ বাধ্য হৈছে আৰু